এটা দুৰ্ভগীয়া পৰিয়াল আৰু এই দুৰ্ভগীয়া পৰিয়ালটোৰ কাষত আমি আহি উপস্থিত হৈছোঁ পিতৃহাৰা ভাতৃহাৰা ভগ্নীহাৰা এগৰাকী অসহায় যুৱতী আৰু এই যুৱতীগৰাকীয়ে এক ৰোগত আক্ৰান্ত হৈ আছে আৰু বিশেষকৈ আৰ্থিক দৈন্যতাত এইগৰাকী যুৱতীয়ে চিকিৎসা গ্ৰহণ কৰিব পৰা নাই। মাতৃ আছে, মাতৃয়ে দিন হাজিৰা কৰে, পৰিয়াল পোহপাল দিছে। মাত্ৰ সাৰথি বুলিবলৈ তেওঁৰ মাতৃ আছে। মাতৃৰ যি উপাৰ্জন হয়, যি আয় হয়, সেই আয় হোৱা টকাৰে এইগৰাকী যুৱতীয়ে এতিয়া কিন্তু চিকিৎসা কৰিব পৰা নাই আৰু বিশেষভাৱে যুৱতীগৰাকী সক্ষম বুলি ক'ব লাগিব আৰু ৰোগত আক্ৰান্ত হৈ আছে। মোৰ সহযোগীয়ে পৰিৱেশটো দেখুৱাব। বিশেষকৈ এই দুৰ্ভগীয়া পৰিয়ালটোৰ কাষত কিন্তু এতিয়া কোনো নাই। এই মুহূৰ্তত অসহায় এই পৰিয়ালটোৰ এইগৰাকী যুৱতীয়ে কিন্তু বৰ্তমান চিকিৎসাৰ বাবে সহায়ৰ বাবে হাত পাতিছে আৰু বিভিন্নজনৰ ওচৰত সহায় ভিক্ষা কৰিছে। তেওঁ চিকিৎসাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰি দিব লাগে। এই ক্ষেত্ৰত ছাত্ৰ সন্থাৰ বৰুৱা বামুণ গাঁও শাখা সমিতিৰ বিষয়ববীয়াসকল কিছু সকাহ দিবৰ বাবে আহিছে, কিন্তু কেতিয়া চিকিৎসা কৰিব বা চিকিৎসাৰ ক্ষেত্ৰত যুৱতীগৰাকী শোকত ভাগি পৰিছে। বিশেষকৈ চিকিৎসাৰ যি ব্যয়ৰ টকা, এই টকা কিন্তু পৰিয়ালটোৰ হাতত নাই। মাতৃয়ে যি সামান্য উপাৰ্জন কৰে, এই সামান্য উপাৰ্জনৰ টকাৰে কিন্তু চিকিৎসা গ্ৰহণ কৰিবলৈ সক্ষম নহয়। ইয়াক লৈ কিন্তু চৰকাৰক আহ্বান জনাইছে, বিভিন্ন শুভাকাংক্ষীক আহ্বান জনাইছে যাতে যুৱতীগৰাকী চিকিৎসাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰি দিব লাগে। ভাড়া ঘৰত আছে, এইটো দেখিছে। আমি ND24 দৰ্শকসকলক আমি পোনপটীয়াভাৱে এই পৰিৱেশটো দেখুৱাইছোঁ। এটা ভাড়া ঘৰত আছে, জৰাজীৰ্ণ এটা ভাড়াঘৰ। এই ভাড়াঘৰতে পৰিয়ালটো পোহপাল লৈ আছে আৰু পিতৃ নাই, ভাতৃ নাই, ভগ্নী নাই, কেৱল মাত্ৰ মাতৃ। মাতৃয়ে পৰিয়ালটোৰ একমাত্ৰ সম্বল। মাতৃয়ে দায়িত্ব লৈ আছে। মাতৃয়ে এইগৰাকী যুৱতীৰ চিকিৎসাৰ বাবে যি টকা লাগে, টকা যোগাৰ কৰিব পৰা নাই। দিশহাৰা পৰিয়ালটো কিন্তু বৰ্তমান সময়ত কিন্তু চৰকাৰৰ ওচৰত হাত পাতিছে বা চৰকাৰক অনুনয় বিনয় কৰিছে, শুভাকাংক্ষীৰ ওচৰত হাত পাতিছে। এই কোৰালগুৰিৰ এই পৰিয়ালটোৰ কাষত আমি আহি উপস্থিত হৈছোঁ। বিশেষকৈ আৰ্থিক অনাটন, তাৰ মাজতে কিন্তু এক জটিল ৰোগত আক্ৰান্ত হোৱা বিশেষভাৱে আপুনি কৈছে। কি ক'ব কওকচোন? মোৰ পেটত টিউমাৰ এটা হৈ আছে। মই চিকিৎসা কৰিছোঁ, কিন্তু যোৰহাটত গৈ গৈ হাৰি গৈছোঁগৈ। বেমাৰ ঢেৰ বুলি কয়, কিন্তু এতিয়া মা হাজিৰা কৰিবলৈ যায়। কেনেকৈ মই চলিম, কেনেকৈ কি কৰিম? এতিয়া চিকিৎসা কৰাবৰ কাৰণে কোনোবা আহিছে নেকি? নাই, কোনো অহা নাই। এতিয়া ভাড়া ঘৰত আছে আপোনালোক? ভাড়া ঘৰত আছে। মাতৃয়ে কাম কৰে? মায়ে কাম কৰে। সেই উপাৰ্জনৰ টকাৰে কিন্তু নহ'ব। ঘৰ চলাবনে মোক চিকিৎসাই কৰাব। আৰু বিশেষভাৱে যিহেতু ৰাইজৰ ফালৰ পৰা কিবা সহায় এটা বিচাৰিছোঁ। মই হিমন্ত মামাকো বিচাৰিছোঁ কিবা সহায় কৰি দিয়ে নেকি। এই ভাড়া ঘৰত থকা হৈছে? ভাড়া ঘৰত থকা হৈছে। দেউতা আছে নাই? নাই। দেউতা নাই? কোনো নাই, অকল মোৰ মা। কোনো নাই, অকল মা আছে। মাৰ উপাৰ্জনৰ টকাৰে চিকিৎসা কৰিব লাগে, খাবও লাগে, চিকিৎসা কৰিবও লাগে। এতিয়া চৰকাৰক কি আহ্বান জনাব? চৰকাৰখনে বহুত ভাল কাম কৰি আছে। চিকিৎসাৰ ক্ষেত্ৰত চৰকাৰে কিন্তু গুৰুত্ব দিব। চৰকাৰক কি আহ্বান জনাব আপুনি? চৰকাৰে মোক যদি সহায় কৰি দিয়ে মই বহুত ভাল পাম। হিমন্ত মামাকো কৈছোঁ মোক ভাল কৰি দিবলৈ। ভাল কৰি দিব লাগে। ছাত্ৰ সন্থাৰ ল'ৰা আহিছে। আমাকো কিন্তু ছাত্ৰ সন্থাৰ যি বিষয়ববীয়া আছে, এই বৰুৱা বামুণ গাঁৱৰ ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলে আমাক খবৰ দিছিলে। আমি তেওঁলোকৰ খবৰ ভিত্তিত কিন্তু আহিছোঁ। ছাত্ৰ সন্থাৰ ল'ৰাই কি কৈছে, আপোনালোকক কি আশ্বাস দিছে? নিম বুলি কৈছে, যে আপোনালোকক যোৰহাটলৈ আকৌ লৈ যাম, আমি চিকিৎসা কৰি আনিম বুলি কৈছে। চিকিৎসা কৰি আনিম বুলি কৈছে। ছাত্ৰ সন্থাৰ বিষয়ববীয়া আছে, তেওঁৰ পৰা জানিম। অকণমান আগলৈ আহিবা। কি হৈছে কথাটো অকণমান বুজাই কওকচোন। হয়, আমি গম পোৱাৰ 2 দিন হৈছে। আমি আগতেও দেখি আহিছোঁ এটা দুৰ্ভগীয়া পৰিয়াল, মাকে দিন হাজিৰা কৰি চলাই আছে। পৰিয়ালটোৰ বহুত আৰ্থিক অনুদান অভাৱ হৈছে। তাৰপিছত আমি লগালগ আহিছোঁ। আমি গম পাইছোঁ যে পেটত এটা জটিল ৰোগত আক্ৰান্ত হৈছে, টিউমাৰ হৈছে। আমি ইতিমধ্যে ডাক্তৰৰ পৰামৰ্শ লৈছোঁ। আমি এই এদিন দুদিনতে আমি ছাত্ৰ সন্থাই যোৰহাট মেডিকেল কলেজলৈ আমি লৈ যাম। আমি যিমান পাৰোঁ আমি সহায় কৰিম। আৰু আমি এটাই চৰকাৰলৈ অনুৰোধ জনাইছোঁ, যাতে এই পৰিয়ালটো এটা কথা ক'ব বিচাৰিছোঁ যে এই পৰিয়ালটোৱে চৰকাৰী আঁচনি বুলি একোৱে পোৱা নাই। অৰুণোদয়ৰ পৰা ধৰি একোৱে পোৱা নাই, ঘৰ এটাও পোৱা নাই। আমি চৰকাৰলৈ এটা অনুৰোধ জনাইছোঁ, আহ্বান কৰিছোঁ, অতি সোনকালে যাতে এই দুখীয়া পৰিয়ালটোক ব্যৱস্থা কৰি দিয়ে।
নিশ্চিতভাৱে যিহেতু এটা দুৰ্ভগীয়া পৰিয়াল থাকিবৰ বাবে এটা খোটালি নাই আৰু এই খোটালি নথকা পৰিয়ালটোক পুনৰবাৰ সকলোৱে আহ্বান জনাইছে ছাত্ৰ সন্থাৰ কৰ্মীসকলে আহ্বান জনাইছে যাতে যি চৰকাৰী আঁচনিত যি গৃহ নিৰ্মাণ হয় তাৰ এটা গৃহ প্ৰদান কৰিব লাগে বা চৰকাৰী আঁচনিয়ে ঢুকি নোপোৱা পৰিয়ালটোক চৰকাৰী আঁচনিয়ে ঢুকি পোৱাব লাগে। চৰকাৰলৈ বিশেষ আহ্বান জনাইছে যুৱতীগৰাকীয়ে যাতে চিকিৎসাৰ বাবে এক ব্যৱস্থা গ্ৰহণ কৰি তেওঁলোকৰ পৰিয়ালটোৰ বাবে এক চিন্তা কৰিবৰ বাবে চৰকাৰলৈ পুনৰবাৰ আহ্বান জনাইছে এই দুৰ্ভগীয়া পৰিয়ালটোৱে। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।